প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছো। এয়া দেখিছেনে, প্লেটত মই ধুনীয়াকৈ সজাই থৈছো আৰু লগতে পিচ পিচকৈ কাটিও থৈছো। খাবলৈ বহুত সোৱাদ লগা হয়। আমাৰ পাকঘৰত থকা বস্তুৰে বনাব পাৰি। চাউলৰ পিঠা হয়, চাউল আৰু গুড় দি বনাইছো। মানে সোৱাদটোৰ কথা কি ক'ম, আপোনালোকে যদি বনোৱা নাই এনেদৰে এবাৰ বনাই চাব, তেতিয়াহে গম পাব। বহুত সোৱাদ লগা হয় পিঠাটো। চাহৰ লগত খাব পাৰিব, ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব, একেবাৰে হেলথি হয়। চাউল আৰু গুড়েৰে বনাইছো, সেইকাৰণে কৈছো মানে বনাবলৈও একেবাৰে সহজ। আমাৰ পাকঘৰত থকা বস্তুৰে আমি বনাব পাৰো আৰু মই এপিচ আপোনালোকক দেখুৱাওঁ, তেতিয়াহে আপোনালোকে গম পাব কেনেকুৱা হৈছে। এয়া দেখিছেনে কি ধুনীয়া হৈছে পিঠাটো, চাওকচোন। আৰু অকণমান এয়া একেবাৰে কোমল, এয়া দেখিছেনে একেবাৰে কোমল হৈছে পিঠাটো। আৰু ভাঙিয়ে দেখুৱাওঁ অকণমান, তেতিয়াহে গম পাব। এয়া দেখিছেনে একদম ধুনীয়াকৈ মানে ভাঙি যায়। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, এয়া দেখিছে। আৰু এই পিঠাটো মানে কি ক'ম, বনাই এবাৰ চাব আপোনালোকে ভিডিঅ'টো দেখাৰ পিছত যদি ভাল লাগে। এতিয়া আহকচোন মইনো কেনেদৰে এই পিঠাটো বনাইছো আপোনালোকক দেখুৱাওঁ। এবাটি চাউল মই ভালদৰে ধুই কোমলাই থৈছিলোঁ আৰু ধুনীয়াকৈ চাউলখিনি কোমলি গ'ল আৰু ভালদৰে ধুইও ল'লোঁ। এয়া দেখিছেনে ধুনীয়াকৈ কোমলি থকা চাউল হয়। আৰু এয়া 100 গ্ৰামমান চাউল হ'ব। মই এটা বাতিৰ জোখতে ল'ম, যিকোনো বাতিৰ জোখ এটা আপোনালোকে লৈ ল'ব। এই বাতিটোৰ জোখতে মই এবাটি চাউল লৈছিলোঁ। এতিয়া এই চাউলখিনি মই এটা মিক্সি জাৰত দি দিম। গোটেইখিনি চাউল মই মিক্সি জাৰটোত দি দিলোঁ আৰু সেই একেটা বাতিৰ জোখতে এয়া লৈছোঁ নাৰিকলৰ গুড়ি। এয়া শুকান নাৰিকলৰ গুড়ি হয়, বজাৰত কিনিবলৈ পায় ডেচিকেটেড নাৰিকল, আৰু কেঁচা নাৰিকলৰ গুড়িও ল'ব পাৰি। আৰু তাতে মই দিম এয়া ইলাচি 4টা আৰু লগতে এয়া অকণমান নিমখ। আৰু যিটো বাতিৰে মই চাউল লৈছিলোঁ সেইটো বাতিৰে এয়া আধা বাতি পানী। আৰু এতিয়া মই এইখিনি খুব ভালদৰে পিচি ল'ম।
পিঠাটো কেনেকুৱা হৈছে আমি দাঙি চাওঁ আৰু 35 মিনিট সময় হৈ গৈছে এয়া দেখিছেনে ধুনীয়াকৈ পিঠাটো একদম ফুলি উঠিছে তথাপিতো মই এডাল খলা ভৰাই চাওঁ কেনেকুৱা হৈছে এয়া বাঁহৰ খলা এডাল লৈছোঁ আৰু এয়া দেখিছেনে অকণমানো ক'তো লাগি অহা নাই মই 40 মিনিট সময় লাগিব বুলি ভাবিছিলোঁ কিন্তু 35 মিনিটতে আমাৰ ধুনীয়াকৈ পিঠাটো হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ পিঠাটো হৈ গ'ল কিন্তু এতিয়া আমি এই পিঠাটো কেৰাহীখনতে থৈ দিম বহুত গৰম হৈ আছে উলিয়ালে ভাগি যাব পাৰে সেইকাৰণে অলপ ঠাণ্ডা হোৱাৰ পিছত মই পিঠাটো উলিয়াম আৰু আপোনালোকক দেখুৱাম কেৰাহীখন ঠাণ্ডা হ'ল আৰু এতিয়া মই আপোনালোকক পিঠাটো দেখুৱাবৰ কাৰণে লৈ আহিছোঁ দেখিছেনে আমাৰ পিঠাটো ধুনীয়াকৈ হৈ গৈছে এতিয়া মই কাটি দেখুৱাম আৰু কেৰাহীখনত যে এইবোৰ কলা কলা দেখিছে এইবোৰ আকৌ জ্বলি যোৱা নহয় দেই এইটো যে খিচমিচ যে দিছিলোঁ সেইটো খিচমিচটো হয় কিনাৰে কিনাৰে এইবোৰ খিচমিচ হয় এতিয়া পিঠাটো আমি উলিয়াই ল'ম দেখিছেনে কিমান ধুনীয়াকৈ আমি কেৰাহীতে এটা ডাঙৰ পিঠা বনাই দিলোঁ এতিয়া মই অকণমান কিনাৰকেইটা উলিয়াই দিলোঁ আৰু এতিয়া এখন পাল্টাৰ সহায়ত ধুনীয়াকৈ এই পিঠাটো একেবাৰে ওলাই আহিছে দেখিছেনে আৰু এইটো এতিয়া এখন প্লেটত লৈ লওঁ তেতিয়া বেছি ভাল হ'ব এই প্লেট এখন দিছোঁ ধুনীয়াকৈ আৰু পিঠাটো মই প্লেটত দি দিছোঁ এইটো চক কিমান ধুনীয়া হৈছে দেখিছেনে আমাৰ পিঠাটো প্লেটখনত থৈ দিছোঁ আৰু এতিয়া মই আপোনালোকক পিঠাটো কাটি দেখুৱাম কেনেকুৱা হৈছে পিঠাটো কিমান ধুনীয়া হৈছে দেখিছেনে একেবাৰে কেকৰ দৰে হৈ পৰিছে কেক নহয় কিন্তু তথাপিতো পিঠাটো বহুত ধুনীয়া হৈছে আৰু খাবলৈ বহুত সোৱাদ লগা হয় আপোনালোকক ভাঙিও দেখাইছোঁ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে একেবাৰে চকচোন বাৰু এয়া সঁচাকৈ বহুত ধুনীয়া হৈছে একেবাৰে কোমল দেখিছেনে বাৰু পিঠাটো একদম মানে সোৱাদ লগা হয় খাবলৈ বহুত ভাল হয় আপোনালোকে বাৰু এনেদৰে বনাইছেনে এইটো পিঠা মোক জনাবচোন আৰু সঁচাই খাবলৈ বহুত সোৱাদ লগা হয় আৰু গোটেই পিঠাবোৰ মই এতিয়া পিচ পিচকৈ কাটি আপোনালোকক দেখুৱাম বাৰু আৰু এপিচ মই এয়া কাটি দেখুৱাইছোঁ আপোনালোকৰ আগত এয়া চাওকচোন ইমান ধুনীয়া হৈছে নহয়নে পিঠা পিচ আৰু একেবাৰে কোমল দেখিছেনে কেকৰ দৰে হৈছে মানে পিঠাটো একেবাৰে কেকৰ দৰে হৈছে আৰু খাবলৈ বহুত সোৱাদ লগা আৰু এতিয়া মই গোটেই পিঠাটো এনেদৰে পিচ পিচকৈ কাটি ল'ম এতিয়া আপোনালোকে দেখিলে পিঠাটো মই কেনেধৰণে বনালোঁ আপোনালোকে বনোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাব পাৰে বহুতেই সোৱাদ লগা হয় আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ